শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলৰ এতিয়া কি হ'ব? বিহু সুৰক্ষা সমিতিয়ে ছোৱালীৰ হুঁচৰি নিবিচাৰে। বিহু সুৰক্ষা সমিতিৰ সিদ্ধান্ত শুনাৰ পিছত আমাৰ যথেষ্ট বেয়া লাগিছে। এই প্ৰশ্নটো শুনাৰ পিছত আমাৰ যথেষ্ট বেয়া লাগিছে। শিৱসাগৰ সন্মিলিত হুঁচৰি দলে বৰ্তমান 10টা বছৰ অতিক্ৰম কৰিছে। কাৰণ শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলটোৱে বৰ্তমান 10টা বছৰ অতিক্ৰম কৰিছে। নাৰীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই, ইয়াৰ প্ৰমাণ আমাৰ হুঁচৰি দলটো। কাৰণ নাৰীসকলে কৰিব নোৱাৰা কাম একোৱেই নাই, আৰু তাৰে প্ৰমাণ আমাৰ শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলটো। আমাৰ দলটোৰ লহৰী নাচ, ঢোল বজোৱা সকলো কাম ছোৱালীয়ে কৰি আহিছে। কাৰণ আমাৰ দলটোৰ বাদ্যযন্ত্ৰই হওক, লহৰী হওক, নাচনী নাচ গান সকলোখিনি ছোৱালীয়ে কৰি আহিছে আমাৰ দলটোত। হুঁচৰিত নাৰীয়ে প্ৰৱেশ কৰিব নোৱাৰে। কি কৰিব এতিয়া ছোৱালীৰ হুঁচৰি দলে? বিহু সুৰক্ষা সমিতিৰ বিহু সম্বন্ধীয় নীতি নিৰ্দেশনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়া। শেহতীয়াকৈ বিহু সুৰক্ষা সমিতিয়ে দিয়া নিৰ্দেশনাসমূহৰ ভিতৰত এক উল্লেখযোগ্য সিদ্ধান্ত আছিল হুঁচৰিত নাৰীৰ প্ৰৱেশ নিষিদ্ধ কৰা। চাওক কি কৈছিল বিহু সুৰক্ষা সমিতিৰ বিষয়ববীয়াই। যি মুকলি বিহু, বিহুৰ যি মুকলি বিহু আৰু হুঁচৰি, গতিকে এই দুটা বস্তু একত্ৰিত হোৱাটো বিহু সুৰক্ষা সমিতিয়ে অসমে কোনো কাৰণতে নিবিচাৰে। হুঁচৰি যিটো ঐতিহ্যৰ পৰম্পৰা, যিটো হুঁচৰিৰ বৈশিষ্ট্য, সেইটো সেই হিচাপে থাকিব লাগে। হুঁচৰিত কোনো কালে নাৰীৰ প্ৰৱেশ নাছিল, গতিকে এতিয়াও হুঁচৰিত কোনো কাৰণতে নাৰীৰ প্ৰৱেশ হোৱাটো বিহু সুৰক্ষা সমিতিয়ে অসমে নিবিচাৰে। আৰু মুকলি বিহুত ডেকা আৰু গাভৰুৰ সংমিশ্ৰণত যিভাগ বিহু হয় সেই হ'ল মুকলি বিহু। গতিকে মুকলি বিহু আৰু হুঁচৰি এই দুটা একত্ৰিত হোৱাটো বিহু সুৰক্ষা সমিতি অসমে কেতিয়াও বিচৰা নাই আৰু নিবিচাৰে। বিহু সন্মিলন অনুষ্ঠিত হয়, এই বিহু সন্মিলনবিলাকত দেখা যায় লোকশিল্পীসকলক অগ্ৰাধিকাৰ দিয়াটো দেখা নাযায়। আমাৰ দৃষ্টিগোচৰ হৈছে যে নামী দামী যিসকল শিল্পী, আধুনিক গীতৰ শিল্পীসকলক লাগিব, আমাক আধুনিক গীতো লাগিব, মনোৰঞ্জন আমাক লাগিব, সেইবুলি এইটো নহয় যে কাৰোবাক বেছি উঠাই দি কাৰোবাক আপুনি অৱহেলা কৰিছে, সেইটো আচলতে দৃষ্টিগোচৰ হয়। গতিকে লোক সংস্কৃতি, লোক পৰম্পৰা, লোকনাচ এইবিলাকৰ যিবিলাক শিল্পী, লোকশিল্পীসকলে যথোপযুক্ত সন্মান আৰু মাননি পোৱাটো বিহু সুৰক্ষা সমিতিয়ে অসমে বিচাৰিছে। বিহু সম্ৰাট, বিহু কুঁৱৰী, বিহু ৰাণী এনেধৰণে উপমা দি, উপাধি দি, অভিধা দি তেওঁলোকে নাচনী অভিধা দিয়া দেখা গৈছে। তাৰমানে এইটো আচলতে কোনো কাৰণে গ্ৰহণযোগ্য নহয়। এইকাৰণে নহয় যে এইবিলাক আছিলে ৰাজকীয় মৰ্যাদা, ৰাজকীয় কথা, ৰাজকীয় বতৰা। এতিয়া ৰজাৰ দিনটো নাই। গতিকে এতিয়া গণতান্ত্ৰিক দেশ এখনত কোনো সম্ৰাট, কোনো সম্ৰাজ্ঞী বা কোনো ৰাণী থকাটো উচিত নহয়। আৰু তাতকৈ দুখজনক কথাটো হ'ল কি, এজনী ছোৱালীয়ে বিহু নাচিলে, বিহু নাচি তেওঁ বৰ বিহুৱতী বা শ্ৰেষ্ঠ বিহুৱতী বা প্ৰথম স্থান অধিকাৰ কৰিলে, তেওঁক দিয়া হ'ল বিহু ৰাণী। আৰু তেওঁ বিয়াই হোৱা নাই, ৰাণী কেনেকৈ হ'ল? গতিকে এইবোৰ ক্ষেত্ৰত বিহু সন্মিলন সকলোলৈ আমি অনুৰোধ জনাইছোঁ। বহুত বিহু সন্মিলনীয়ে আচলতে মইমতালিভাৱে কিছুমান কাম কৰে। যোৱা বছৰ দেখা গৈছিলে শিৱসাগৰত বহুত মহিলা মানে ছোৱালীয়ে নে মহিলাই, এতিয়া সেইটো আমি দূৰৰ পৰা ধৰিব পৰা নাই, তেখেতসকলে মহিলা সাজ এৰি ধুতি পিন্ধি তেওঁলোকে হুঁচৰি পৰিৱেশন কৰিছিল। অসমৰ ইতিহাসত মহিলাই হুঁচৰি পৰিৱেশন কৰাৰ পৰম্পৰা ক'তো নাই, আৰু সেইটো পৰম্পৰাক আমি বিহু সুৰক্ষা সমিতিয়ে মানি চলোঁ। গতিকে ডেকা গাভৰু, যেনেকৈ জেং বিহুটো নাৰীৰ নিজস্ব অনুষ্ঠান, তাত পুৰুষৰ প্ৰৱেশ নাই, ঠিক তেনেকৈ হুঁচৰিটো পুৰুষৰ, তাত কোনো কাৰণতে নাৰীৰ আগমন ঘটিব নালাগে। মাননিৰ ক্ষেত্ৰত দেখা গ'ল যে চাওক, আপুনি যদি এজন আধুনিক গীতৰ শিল্পীক যদি আপুনি 1 লাখ টকা দিব পাৰে, 2 ঘণ্টা তেওঁলোকে আধুনিক গীত পৰিৱেশন কৰি তেওঁলোক গুচি যাব। নিঃসন্দেহ তেওঁলোকৰ বাদ্যযন্ত্ৰ থাকে বা কিবা থাকে, তেওঁলোকৰ সংগীত থাকে, তেওঁলোকে পইচা বেছি পাব, দিবই লাগিব, সেইটো আৰু দিব নালাগে বুলি কোৱা নাই। কিন্তু লোকশিল্পীসকলকো, বিশেষকৈ বিচাৰকসকলে গোটেই ৰাতিটো, কাৰণ কমিটিবিলাকে যেতিয়া বিচাৰকসকলক মাতে গধূলি 7টা বজাত মাতে বা 6টা বজাত মাতে, আৰু বিচাৰকসকলে দায়িত্ব পালন কৰি 6টা-7টা বজাৰ আগতে গৈ পেলাই বিহুতলীত উপস্থিত হয়, আৰু গোটেই ৰাতিপুৱালৈকে পিছদিনাখন কেতিয়াবা 7টা, 8টা, 9টালৈকে বিচাৰকৰ আসনত বহা উদাহৰণ আছে। আমি তেনেকৈ বহিছোঁ। গতিকে 9টালৈকে বহাৰ পিছত আপোনাক
মাননিৰ ক্ষেত্ৰত গোটেই ৰাতিটোৰ এজন বিচাৰকৰ যিটো কষ্ট পৰিশ্ৰম যিটো ত্যাগ সেইটো স্বীকাৰ কৰি এটা উপযুক্ত মাননি দিলে বিচাৰকসকল উপকৃত হ'ব যে এইবিলাক বস্তু আচলতে আগতে কেতিয়াও গোটেই ভৰ ৰাতিটো তাৰমানে আগতে প্ৰগ্ৰেম নাছিলে কাৰণ বিহু কৃষি উৎসৱ সোনকালে আৰম্ভ কৰে আৰু 12টা বজাৰ আগত বিহু শেষ কৰে বিহু পিছফালে পিছদিনাখন যাতে কোনোবা হাল বাব পাৰে কৃষিৰ কৰ্মত যাতে নিয়োগ হ'ব পাৰে গতিকে 12টা বজাৰ আগতেই এই বিহুৰ প্ৰতিটো কাৰ্যসূচী সমাপ্ত হোৱাটো আমি বিচাৰোঁ সাজপাৰ জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক এই বিষয়ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডিমৌ বেতবাৰী অঞ্চলৰ শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলে নমস্কাৰ পোনপ্ৰথমে শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলটোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা হিয়াৰ ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ যিটো প্ৰশ্ন উত্থাপন কৰা হৈছে বৰ্তমান সময়ত আচলতে সেই প্ৰশ্নটো শুনাৰ পিছত আমাৰ যথেষ্ট বেয়া লাগিছে কাৰণ শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলটোৱে বৰ্তমান 10টা বছৰ অতিক্ৰম কৰিছে আৰু বিগত বছৰকেইটা আমি অসমবাসী ৰাইজৰ পৰা যথেষ্ট মৰম আৰু সহায় সহযোগিতা লাভ কৰিছিলোঁ আৰু আগন্তুক বছৰতো আমি লাভ কৰিম বুলি আশা কৰিছোঁ যিহেতু আমাৰ অনুষ্ঠানসমূহৰ পৰা প্ৰগ্ৰেমবিলাক আহি আছে আৰু সেইকাৰণে আমি বৰ্তমান এতিয়া আমাৰ প্ৰেক্টিছৰ স্থানতেই আছোঁ আৰু তাৰ মাজতে আজি বিহু সুৰক্ষা সমিতিৰ উত্থাপন কৰা এই প্ৰশ্নটো শুনি আমি যথেষ্ট আচলতে মনত দুখ পাইছোঁ কাৰণ নাৰীসকলে কৰিব নোৱাৰা কাম একোৱেই নাই আৰু তাৰে প্ৰমাণ আমাৰ শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলটো কাৰণ আমাৰ দলটোৰ বাদ্যযন্ত্ৰই হওক লহৰী হওক নাচনী নাচ গান সকলোখিনি ছোৱালীয়ে কৰি আহিছে আমাৰ দলটোত ল'ৰাটো নাই বৰ্তমান সময়ত আমি বহুতবিলাক হুঁচৰি দল দেখিছোঁ য'ত ল'ৰা ছোৱালীয়ে একেলগে হুঁচৰি প্ৰদৰ্শন কৰে আৰু কিছুমানত বহুত সমস্যাৰ সন্মুখীন হোৱা দেখা যায় কিছুমানৰ মাক দেউতাকে ঘৰৰ পৰা পাৰ্মিশ্যনো নিদিয়ে কিন্তু আমাৰ দলটোৰ লগত তেনেকুৱা একো সমস্যাৰ সন্মুখীন আমি আজিলৈকে হোৱা নাই বহুত ধুনীয়াকৈ আমি হুঁচৰি পৰিৱেশন কৰি গৈ আছোঁ আৰু আগন্তুক বছৰতো গৈ থাকিম তাৰ মাজতে এষাৰ কথা ক'লে তেওঁলোকে ক'লে যে ইতিহাসত এনেকৈ ছোৱালীয়ে হুঁচৰি প্ৰদৰ্শন কৰা ক'তো দেখা নাই আচলতে এগৰাকী নাৰীয়েহে ইতিহাস ৰচিব পাৰে আৰু আমাৰ দলটোৱে যিহেতু 10টা বছৰ অতিক্ৰম কৰিলে আৰু তাৰে প্ৰমাণ 10টা বছৰ অতিক্ৰম কৰি গ'ল যিহেতু ইতিহাসত লাহেকৈ আমাৰ নামটো আমি আহিব কাৰণ আমাক দেখি আৰু 10টা দল বৰ্তমান সময়ত অসমত আমি দেখা পাইছোঁ ছোৱালী হুঁচৰি দল আৰু সেয়াই আচলতে প্ৰমাণ তেওঁলোকক ক'বলৈ বেলেগকৈ আৰু কোনো প্ৰয়োজন নাই আৰু আমাৰ দলটোৱে বৰ্তমান সময়ত অকল হুঁচৰি বুলিয়ে নহয় আমাৰ প্ৰত্যেকগৰাকী সদস্যই আৰু বেলেগ বেলেগ স্থানত কৰ্মৰত হৈ আছে কিছুমানে আপোনাৰ বেলেগ সাংস্কৃতিক জগততো কৰ্মৰত হৈ আছে আৰু তাৰ মাজতে আমি বিহুখনি ধৰি ৰাখিবলৈ চেষ্টা কৰি আহিছোঁ কাৰণ নাৰী আৰু পুৰুষ বুলি কোনো বিভেদ নাই সকলোৱে অসমীয়া সংস্কৃতিটো ধৰি ৰাখিব পাৰে আৰু সেই ভাবি আমি অসমীয়া সংস্কৃতিটো ধৰি ৰাখিবলৈ যিমান পাৰোঁ কষ্ট আৰু চেষ্টা কৰি আহিছোঁ আৰু অসমবাসী ৰাইজৰ সহায় সহযোগিতা এনেকৈ লাভ কৰিম বুলি আশা কৰিলোঁ আমাৰ ইয়াত থকা বহুতগৰাকী সদস্যই বেলেগ বেলেগ নৃত্য প্ৰদৰ্শন কৰে একক নৃত্য প্ৰদৰ্শন কৰে তেনেকৈ চলি আছে উল্লেখ যে বিগত 10 বছৰ ধৰি বিভিন্ন মঞ্চত হুঁচৰি পৰিৱেশন কৰি ৰাজ্যৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলে বিহু সুৰক্ষা সমিতিয়ে দিয়া এনে নিৰ্দেশনাক লৈ বিমোৰত পৰিছে ছোৱালী হুঁচৰি দলসমূহ লগতে প্ৰশ্নৰ উদ্ৰেক ঘটিছে বিহুক লৈ পুৰুষ আৰু নাৰীৰ মাজত বিভেদ অনাটো কিমান যুক্তিসংগত শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট এণ্ড আছাম